তিনিটা প্ৰজন্ম অসমত থকা বা 1951 চনৰ আগৰ পৰা অসমত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। আৰু এই কথাটোত আমি যেটো বুজি পাইছো মুখ্যমন্ত্ৰীৰ উদ্দেশ্য হল যাতে মুছলমান মানুহে মাটি কিনা বেচা কৰিব নোৱাৰে। এই তিনিটা প্ৰজন্মৰ কথা বা 1951 চনৰ আগৰ এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে মুখেৰে কয়, তেওঁৰ প্ৰকৃত উদ্দেশ্যটো হল মুছলমানসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যেটো ভূমি কিনা বেচা সংক্ৰান্তত কিছুমান কথা কৈছে যিবিলাক আপত্তিজনক। তেখেতে কৈছে যে অসমৰ কিছুমান নিৰ্বাচিত ৰেভিনিউ ব্লকত যিকোনো মানুহে মাটি কিনা বেচা কৰিব নোৱাৰিব আৰু সেই ব্লকবিলাকত তিনিটা প্ৰজন্ম অসমত থকা বা 1951 চনৰ আগৰ পৰা অসমত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। আৰু এই কথাটোত আমি যেটো বুজি পাইছো মুখ্যমন্ত্ৰীৰ উদ্দেশ্য হল যাতে মুছলমান মানুহে মাটি কিনা বেচা কৰিব নোৱাৰে। এই তিনিটা প্ৰজন্মৰ কথা বা 1951 চনৰ আগৰ এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে মুখেৰে কয়, কিন্তু তেওঁৰ প্ৰকৃত উদ্দেশ্যটো হল মুছলমানসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা। আমি দেখিছিলো যেতিয়া বসুন্ধৰা 2.0 উদ্বোধন কৰিছিল তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল যে তিনিটা প্ৰজন্ম অসমত থকা যিসকলে প্ৰমাণপত্ৰ দিব পাৰিব তেওঁলোকক বসুন্ধৰাৰ জৰিয়তে মাটি প্ৰদান কৰা হ'ব। কিন্তু দেখা গ'ল যিসকল মুছলমান মানুহে তিনি প্ৰজন্মৰ তথ্য দেখুৱালে তেওঁলোকক কিন্তু মাটি দিয়া নহল। আৰু অন্য কিছুমান জনগোষ্ঠীৰ কাৰণে তিনি প্ৰজন্মৰ তথ্য পাতিও চোৱা নহল। মানে এই কথাবিলাক পাকে প্ৰকাৰে মুছলমানক বঞ্চিত কৰাৰ উদ্দেশ্যটো আমি বুজি পাওঁ। আৰু তেখেতে যেটো কথা কৈছে 1951 চনৰ আগত অহা হ'ব লাগিব। এটা কথা মুখ্যমন্ত্ৰী মহোদয়ৰ অৱগতিৰ কাৰণে আমি কওঁ যে তেখেতৰ এই কথাবিলাকে যদিও মুছলমানক উদ্দেশ্য কৰিছে, কিন্তু অসমত যিমান মুছলমান আছে পূৰ্ববংগীয় মূলৰ বুলিও যিসকলক কোৱা হয় তেওঁলোকৰো 85% 90% তেওঁলোক 1951 আগৰ ৰেকৰ্ড তেওঁলোকৰ লগত আছে। বাকি 10-15% যিসকলৰ লগত 1951 আগৰ তথ্য পাতি নাই তেওঁলোকৰো কিন্তু অধিকাংশ পৰাধীন ভাৰতৰ পৰাই তেওঁলোকৰ পূৰ্বপুৰুষ অসমত থাকে। কিন্তু অসম বিধানসভাত মই এটা প্ৰশ্ন উত্থাপন কৰিছিলো যে অসমত কোন কোন ঠাইত 1951 এনআৰসি তথ্য নাই। তেতিয়া অসম বিধানসভাত চৰকাৰে উত্তৰ দিছিল যে 6খন জিলাত অসমত 6খন জিলাত সম্পূৰ্ণভাৱে আৰু কেইখনমান ৰেভিনিউ সাৰ্কুলত আংশিকভাৱে এনআৰসিৰ তথ্য নাই। সেই 6খন জিলাৰ ভিতৰত যেনেকৈ শিৱসাগৰ জিলা, কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও, কাছাৰ এনেকুৱা কিছুমান জিলা যিবিলাকত 1951 এনআৰসি নাই। এতিয়া সেই জিলাবিলাকত 1951 এনআৰসিত কাৰ নাম আছিল বা নাছিল এইটো চৰকাৰে কেনেকৈ নিৰ্ধাৰণ কৰিব। আৰু অসমৰ কিছুমান সাৰ্কুল তাতো কিন্তু 1951 এনআৰসি আংশিকভাৱে নাই, বহু কেইখন গাঁৱৰ নাই। তাত হয়তো কৰাই হোৱা নাছিল নাইবা চৰকাৰৰ অসম বিধানসভাত যেটো উত্তৰ মুখ দিছিল সেই প্ৰশ্নৰ উত্তৰত কোৱা হৈছিল কিছুমান উয়ে খালে, কিছুমান অস্পষ্ট হৈ গ'ল, মানে কপিবিলাক বিনষ্ট হৈ গ'ল। গতিকে সেইবিলাক য'ত চৰকাৰৰ হাতত তথ্যই নাই সেই লোকসকল 1951 আগৰ পৰা আছে নে পিছৰ এইটো চৰকাৰে কেনেকৈ নিৰ্ধাৰণ কৰিব। তাতোকৈ ডাঙৰ কথাটো হল যে 1961 যেতিয়া লোকপিয়ল হয় তেতিয়া লোকপিয়লৰ সেন্সাছত প্ৰতিবেদনত তেতিয়া কমিশনাৰে এটা কথা উল্লেখ কৰিছিল যে 1951 এনআৰসিত অসমৰ বহু গাঁও বহু এলেকা এনআৰসি সাঙুৰি ল'ব পৰা নাছিল। 1951 যেতিয়া লোকপিয়ল কৰে অসমৰ বহু চৰ্চাপৰি আৰু পিছপৰা এলেকা যিবিলাকত গাড়ী মটৰ নাযায় আৰু নদীৰ মাজত চৰবিলাক আছে বা য'ত যোগাযোগৰ যাতায়াতৰ ব্যৱস্থা নাই তাত সেন্সাস কৰ্মীবিলাক যাব পৰা নাই আৰু তাত সেই মানুহবিলাকক এনৰোল কৰিব পৰা হোৱা নাই। গতিকে সেইমতেও অসমত 1951 আগৰ পৰা থকা বহু লোকৰ নাম 1951 লোকপিয়ল বা এনআৰসিত নাহিল। গতিকে এইটোৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে কি দিব। তাৰ উপৰিও আৰু এটা কথা তেখেতে কৈছে যে জনজাতি এছটি আৰু যি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে তেওঁলোকৰ কাৰণে কোনো ৰেকৰ্ড নালাগে।
এইটোতো আগৰ পৰাও নালাগে, আমি জানো তেওঁলোককতো তথ্য পাতি নোহোৱাকে দি আছে। আৰু এই কথাটোৱে প্ৰমাণ কৰিছে একমাত্ৰ মুখ্যমন্ত্ৰীয়ে খালি খোলাখুলি কোৱা নাই যে মুছলমানৰহে আমি মাটিৰ কিনা বেচাৰ কাৰণে অধিকাৰ পৰা বঞ্চিত কৰিব বিচাৰিছো, এইটো খোলাখুলি কৈ দিলেই হ'ল। আৰু তেখেতে আৰু এটা কথা কৈছে যে চৰ অঞ্চলৰ মাটি সাৰ্ভে কৰিব দিব চৰকাৰে, কিন্তু সেটেলমেন্ট নিদিয়ে। সাৰ্ভে কৰিব, ৰেভিনিউৰ আওতাত আনিব, সেটেলমেন্ট নিদিয়ে। আৰু এই কথাটোৰো উদ্দেশ্য আমি বুজি পাওঁ, কাৰণ যদি চৰ চাপৰিত সাৰ্ভে কৰি কোন মাটিত কাৰ দখলত আছে, কোনে ক'ত খেতি কৰি আছে, ঘৰ বনাই আছে, যদি সাৰ্ভে কৰি সেটেলমেন্ট দিব লগা হয়, তেনেহলে তাত সকলো মুছলমান মানুহে পাব। কাৰণ মুছলমান লোকসকলে তাত 60, 70, 80 বছৰ ধৰি চৰ চাপৰিত তেওঁলোকে বানপানীৰ লগত যুদ্ধ কৰি তাতে খেতি কৰি আছে, ৰবি শস্য শাক পাচলি উৎপাদন কৰি সমগ্ৰ অসমৰ মানুহক খুৱাই আছে। গতিকে সাৰ্ভে কৰি সেটেলমেন্ট দিলেই তেওঁলোকক দিব লাগিব। গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে সাৰ্ভে কৰা হ'ব, সেটেলমেন্ট দিয়া নহয়। পিছত বোলে অসমৰ কিছুমান দল সংগঠনৰ লগত আলোচনা কৰি পিছত সেটেলমেন্ট দিব। তাৰমানে ইয়াৰো উদ্দেশ্য এটাই, সেই উদ্দেশ্যটো হ'ল যে মুছলমানক ইয়াৰ মাটিটো দিয়া চৰকাৰৰ মতলব নাই, যদিও তেওঁলোকে এই চৰ চাপৰিবিলাক ইমান দিন ধৰি আবাদ কৰি আছে। গতিকে এই চৰকাৰৰ যিটো মুছলমান বিৰোধী স্থিতি, এই কথাটো স্পষ্ট হৈছে। আমি কিন্তু দাবী জনাম যে আপোনালোকে, মই অসম বিধানসভাতো কৈছিলো যে বিজেপি চৰকাৰে যাতে এইটো নাভাবে যে অসমৰ